Control. Hello friends, welcome back. মই নটা ফুড ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আকৌ আজি ধুনীয়া এটা ধামাকাদাৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো আৰু আজি বনাবলৈ লৈছো বইল ফিশ ৰেচিপি। আৰু এটো খুব ধুনীয়া এটা ৰেচিপি আৰু মেইনলি এটো একদম অয়েল ফ্ৰী ৰেচিপি, খুব ধুনীয়া আৰু বিশেষকৈ মোৰ খুব প্ৰিয় আৰু আপোনালোকক আজি মই এটো বনাই দেখাম। ইয়াতে কি দিম, কেনেকৈ বনাম সকলোবিলাক আপোনালোকক দেখাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু চেনেললৈ যদি নতুনকৈ আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মই ভিডিঅ' আপলোড কৰাৰ লগে লগে পোনপ্ৰথমে আপোনালোকে নটিফিকেশ্যন পায়। তো বলক বন্ধুসকল আজি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল এইফালে লৈছো বাহু মাছ 700 গ্ৰাম, এফালে দেখিবলৈ পাইছে এইফালে বাহু মাছ ধুনীয়াকৈ 700 গ্ৰাম এফালে ধুই মেলি লৈছো আৰু এইফালে আছে পিঁয়াজ, আলু, এইফালে গ্ৰীণ চিলি, কেঁচা জলকীয়া, এইফালে জালুক অকণমান ফ্লেভাৰৰ কাৰণে, এইফালে আদা নহৰু পেষ্ট, এইফালে বিলাহী আৰু এইফালে লৈছো বাঁহগাজ আৰু এইফালে এখন ধুনীয়াকৈ কেৰাহী পাতি ল'লোঁ। ইয়াতে আমি দিম পানী, ইয়াতে দিলোঁ পানী আৰু এতিয়া ইয়াতে দিম পিঁয়াজ, এতিয়া দিম বিলাহী আৰু এতিয়া কাটি থোৱা আলুখিনি দি দিম আৰু এতিয়া দিম ইয়াতে আদা নহৰু পেষ্টটো, এতিয়া দিম ইয়াতে কেঁচা জলকীয়া আৰু এতিয়া ইয়াতে দি দিম বাঁহগাজ, কাটি থোৱা বাঁহগাজখিনি আৰু এইখিনি ধুনীয়াকৈ বইল হওক। তাৰপৰা ইয়াতে দিম জালুক, মাছ, নিমখ। ভিডিঅ'টো সকলোকে চাই থাকিব, একদম চিম্পুল এটা ৰেচিপি আৰু মেইনলি ইয়াতে একদম অইল ফ্ৰী, সেইকাৰণে এইটো ৰেচিপি খুবেই ভাল। তো চাই থাকক শেষলৈকে। বন্ধুসকল প্ৰায় 10 মিনিটমান হৈ গ'ল আৰু এতিয়া এইটো ধুনীয়াকৈ উদঙাই চাওঁ কেনেকুৱা হৈ আছে। এইফালে দেখিবলৈ পাইছে ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াতে আমি দিম সোৱাদ অনুযায়ী নিমখ আৰু ইয়াতে ধুনীয়াকৈ এতিয়া দি দিম জালুকৰ গুড়াটো আৰু এটা মানে ইমান ধুনীয়া এটা স্মেল আহিছে এই বাঁহগাজটো, কি ক'ম মানে বঢ়িয়া। আৰু ফাইনেলি ইয়াতে দি দিম মাছখিনি। মাছখিনি ধুনীয়াকৈ দি দিলোঁ। এতিয়া একদম ল' ফ্লেমত 10-15 মিনিটমানৰ কাৰণে এইটো এৰি দিম। বন্ধুসকল প্ৰায় মাছখিনি দিয়াৰ পিছত 15 মিনিটমান হৈ গ'ল আৰু এতিয়া এইখিনি ধুনীয়াকৈ আপোনালোকে দেখাই দিওঁ কেনেকুৱানো হৈছে। এয়া দেখিবলৈ পাইছে পানীও কমি গ'ল আৰু মাছখিনিও ধুনীয়াকৈ ৰেডি হৈ গ'ল, দেখিছে। এইফালে দেখিছে ফাইনেলি আমাৰ বইল ফিছ ৰেচিপি যিটো আছিলে ফুল্লি কমপ্লিট। এতিয়া ধুনীয়াকৈ টেষ্টটো কৰি আপোনালোকক ইয়াৰ ৰিভিউটো দিওঁ। তো বন্ধুসকল ফাইনেলি আমাৰ এইটো যি বইল ফিছ ৰেচিপি যিটো দেখিবলৈ পাইছে একদম ফুল্লি ৰেডি আৰু এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। বঢ়িয়া, বেংগৰ চুটো এটা গোন্ধ আহি আছে, মজা লাগিছে আৰু মাছ চাছটো ধুনীয়াকৈ খাম বাৰু। এতিয়া এইটো লৈছোঁ অকণমান বেংগৰ চুট কৰিছে, সঁচাই খুব ধুনীয়া। আপোনালোকে যদি ৰেচিপিটো চাই ভাল পালে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ আপোনালোকে বইল ৰেচিপি এটা বনাই খাই চাব, খুবেই ধুনীয়া আৰু একদম যিহেতু একদম অইল ফ্ৰী, কোনো ধৰণৰ মছলা চছলা কাৰোবাৰ নাই, বঢ়িয়া লাগিব খাই। তো ভিডিঅ'টো যদি ভাল পালে আকৌ এবাৰ কৈছোঁ লাইক ছাবস্ক্ৰাইব কৰি দিব। ইউটিউবত যদি চাই আছে ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত যদি চাই আছে ফ'ল' কৰি দিব। আহি যাব এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ। বাই বাই।